2019 খেদিলো 2024 খেদিলো পঞ্চায়েত দুটা খেদিলো লোকসভা দুটা খেদিলো বিধানসভা দুটা আরে 20টা 22টা ভোট এই মুছলমান সমাজৰ পৰা আমি 25টা ভোট পাওঁ লজ্জাজনক কথা কত আঁচনি দিছো আপোনালোকক আমি কি আঁচনি দিয়া নাই কক আপোনালোকক আমি আঁচনি দিয়া নাই ঘৰ দিছো লেট্ৰিন দিছো আয়ুষ্মান ভাৰত কাৰ্ড দিছো উজ্জ্বলা গ্যাস দিছো সমস্ত দিছো দিয়াৰ পাছতো আপোনালোকৰ কি আমাৰ ভোট দিয়ান্তে আপোনালোকৰ ভোট হাতখন কমি যায় নৰু ভোট দিবা মই বিজেপি কিন্তু আপোনালোকে আমাক কাটি হয় আপোনালোকৰ লগত আমি 10 বছৰ একেৰাহে আছো আমি আঁচনি দুখত দুখী হৈ আছে নৰুদা 5 বছৰ নিজে এটা অৰুণোদয় লয় বেয়া নালাগে মানুহজনক কৈছে আপোনালোকৰ এই নৰুদাক নেকি বেয়া নালাগে আপোনালোকৰ অলপ বেয়া লাগিলে নাই তেওঁলোক আপোনালোকৰ মাজৰ মানুহ হয় না আপোনালোকে যেতিয়া ভোট দিবা লাগে নহয় বিজেপি কপিছে নৰুমন নাই মই হাততে নাই আরে যি কংগ্রেসে আপোনালোকৰ অসম দুৰ্নীতি চব কৰি আছে আপোনালোকে আৰু সেই কংগ্ৰেছৰ লগত থাকে আপোনালোকে বিবেকক চলক এই হাত নহয় বিবেকক চলক এই হাতৰ বটাম টিপাত নহয় এই বিবেকেৰে টিপিম মই বিজেপি এয়া স্পষ্ট কথা মই 2026 চনকলৈকে এই নিৰ্বাচনত থাকিম মই 2 বছৰ একেৰাহে থাকিম প্ৰতিটো পৰিয়ালৰ লগত জনসম্পৰ্ক থাকিম কিন্তু আপোনালোকৰ প্ৰতিশ্ৰুতিত আজি মই মংগল সভাপতি আমাৰ লগত আপোনালোকৰ ৰাস্তা কৰিছো আপোনালোকে এনকে যাব লাগে তিৰিগিলাই যাব লাগে না পুৰুষবিলাকে চাইকেল এনকে গেলে যাব খোজকাঢ়ি লাগে না কাৰ নচিব কে লাগছি নচিব আপোনাৰ নচিব আপোনাৰে কি জানে নিজৰ নচিব নিজে লিখি লৈছো আমি কাৰণ বিজেপিক আমি ভোট নেদাও বিজেপি আহিলে ভাঙি যাব মৌলবী কৈছে ভাঙি যাব এই ব্যৱস্থাবিলাক পাৰ কৰি আহক মোদী কৈ আছে আপোনালোকে মচিদ ভাব মোদী কৈ আছে বাংলাদেশৰ পৰা মুছলমান আনাৰ কথা চিন্তা কৰিছে অসম ভাৰতৰ কথা চিন্তা কৰিছে পাকিস্তানৰ পৰা মুছলমান আনি এখন ভাৰতবৰ্ষ গঠন কৰাৰ কথা চিন্তা কৰিছে আৰু আপোনালোকে কৈছে কি আমাক খেদি দিব বাংলাদেশ এইবিলাক চিন্তা পৰিহাৰ কৰক মোদীজী আপোনালোকৰ কথা চিন্তা কৰিছে মহিলাসকলৰ কথা চিন্তা কৰিছে বৰ্ষা পৰিধানৰ কাৰণে আইন বনাইছে একতলা 2 তিলা 3 তলা ধৰি গ'লে আপোনাৰ মহিলাটো গুচি যাব লাগে পৰিয়ালৰ পৰাই মাকৰ ঘৰত থাকিলে কেনেকুৱা দুখ অনুভৱ হয় সেই কথাষাৰ একমাত্ৰ মোদীজীয়ে অনুভৱ কৰিছে কোনো মৌলবী অনুভৱ কৰা নাই আপোনালোকে আই মাতৃ এই আই মাতৃয়ে সিদ্ধান্ত ল'ব পুৰুষক কৈ দিব আজি যদি মই অৰুণোদয় পালো হয় আজি 5 বছৰ যদি অৰুণোদয় 5 বাৰাং 60,000 টকা লয় ইমান ডাঙৰ এখন আছে মৰাব লাগিব কিয় কৰা নাই মৰণ কৰিম আপোনালোক হয়নে নহয় কক আপোনালোকে এতিয়া ক'ব আমি ভোট দিছো কোনে ভোট দিয়া নাই ইয়াতে উপস্থিত থাকা 80% মহিলাই ভোট দিয়া নাই ইয়া স্পষ্ট হয়নে নহয় কক কেতিয়া ক'ব আপোনালোকে ভোট দিয়া নাই এই ব্যৱস্থাৰ পৰাই মুকলি হ'ব লাগিব বান্ধন খাই আছো আমি ভয় কৰি আছো পুৰুষক যে কংগ্ৰেছৰ হাতত মাৰি আকৌ নাই মোৰ স্বাধীনতা মই ভোট মাৰিম মই বিজেপি ভাল কাম কৰিম আজি নুৰুলদাৰ দৰে সাহস কৰক নুৰুলদাৰ ভণ্টিৰ দৰে সাহস কৰক নুৰুলদাৰ পত্নীৰ দৰে সাহস কৰক নুৰুলদাৰ ছোৱালীৰ দৰে সাহস কৰক যে বিজেপি কৰিম ঠিক আছে সকলোকে ধন্যবাদ দিছো এয়া আবেগিক হৈ গৈছো সংখ্যালঘু মুছলমানৰ প্ৰতি এয়া দৰহ এয়া আত্মীয় ভাৱ জন্ম গৈছিল এই আত্মীয় ভাৱ যদি জন্ম নাথাকে গৈ এই গাঁওখনত আহি মণ্ডল হ'ব বুলি মই আপোনালোকক লৈ নাই গৈ মোৰ দুখ লাগি গৈছে এই অৱস্থা দেখাবা এনেকুৱা দুখ পাইছো যেতিয়া বিকলাংগ ছোৱালীজনী দুজনী আছে এটা অৰুণোদয় বনাই এটা ঘৰ বনাই এটা লেট্ৰিন বনাই কি কাৰণ বনাই দুখ লাগি গৈছে অন্তৰত বহুত দুখ লাগি গৈছে শুনক পাবা লগা নহয় পাবা লাগাইও দিয়া নাই পাইও দিয়া নাই নাপেও দিয়া নাই আপোনালোকে পাইও দিয়া নাই আৰু নাপেও ভোট দিয়া নাই আপোনালোকে হৈ গ'লে আমি পাইও ভোট দিয়া নাই নাপেও ভোট দিয়া নাই এই ব্যৱস্থাৰ পৰা আঁতৰি যাওক যে মই পাম চব পাইছো মই ভোট দিয়া নাই